নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল প্ৰত্যেক মানুহৰ নামৰ লগত তেওঁলোকৰ ভাগ্য নিৰ্ণয় হৈ থাকে গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ ইষ্ট দেৱতাৰ দয়া কৰ্মৰ সফলতা এই সকলোবোৰ নিৰ্ণয় নিজৰ নিজৰ নামৰ সৈতে জড়িত হৈ থাকে জ্যোতিষ শাস্ত্ৰৰ মতে ব্যক্তিৰ নামৰ প্ৰথম আখৰৰ ওপৰতে নিৰ্ণয় কৰিয়েই ৰাশি গণনা কৰা হয় আৰু সেই আখৰ অনুসৰিয়ে তেওঁলোকৰ ৰাশি নিৰ্ধাৰণ হয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম নামৰ প্ৰথম আখৰ কি হলে জাতক জাতিকাৰ ভাগ্য কৰ্ম সংস্থাপন ব্যক্তিত্ব উন্নতি চৰিত্ৰ কেনেকুৱা হয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো এ আখৰে আৰম্ভ হয় বা জে আখৰে আৰম্ভ হয় বা আৰ আখৰেৰে আৰম্ভ হয় তেওঁলোকৰ জীৱনত কি কি ঘটনা ঘটে তেওঁলোকৰ স্বভাৱ চৰিত্ৰ কৰ্ম সংস্থাপন শিক্ষা প্ৰেম পাৰিবাৰিক জীৱনৰ উন্নতি কেৰিয়াৰত কেনেকুৱা হয় কেনেধৰণৰ হয় তেওঁলোকৰ ব্যক্তিত্ব সেয়ে আজিৰ ভিডিঅ'টো এই তিনি নামৰ ব্যক্তিৰ বাবে অত্যন্ত দৰকাৰী ভিডিঅ' আপুনি মানক বা নামানক এ নামৰ প্ৰথম আখৰ যদি হয় বা জে নামৰ প্ৰথম আখৰ যদি হয় বা আৰ নামৰ আখৰ প্ৰথম হ'লে তেওঁলোকৰ জীৱনত এইখিনি ঘটিবই এইখিনি একেবাৰে সত্য কথা তেওঁলোকৰ ইয়াৰ পৰা ৫% ইফাল সিফাল নহয় প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক নামৰ প্ৰথম আখৰটো এ জে বা আৰ আখৰেৰে আৰম্ভ হ'লে তেওঁলোকৰ ব্যক্তিত্ব কেনেকুৱা হয় তেওঁলোকৰ ব্যক্তিত্ব স্বভাৱ চৰিত্ৰ আৰু ভৱিষ্যত কেনেকৈ পাৰ কৰিব পাৰে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত আপোনাৰ নামৰ প্ৰথম আখৰটো কি জনাবলৈ কেতিয়াও নাপাহৰিব ইয়াৰ পাছৰ ভিডিঅ'ত আপোনাৰ নামৰ প্ৰথম আখৰৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ তেনে জানো আহক নামৰ প্ৰথম আখৰ অনুসৰি এ জে আৰ নামৰ জাতক জাতিকাৰ ব্যক্তিত্ব আৰু স্বভাৱ চৰিত্ৰ কেনেকুৱা হয় প্ৰথমে এ আখৰৰ কথাকে কৈছোঁ নামৰ প্ৰথম আখৰটো এ যিসকল ব্যক্তিৰ হয় তেওঁলোক কঠোৰ পৰিশ্ৰমী হয় তেওঁলোকে পৰিশ্ৰমৰ ফলতেই যিকোনো কামত সফলতা আনিব পাৰে তেওঁলোকে যিকোনো কাম বা কথা ভাবি চিন্তিহে কয় বা কৰে কাৰণ তেওঁলোকে আনৰ ওচৰত কেতিয়াও সৰু হোৱাটো বা আনৰ ওচৰত কিবা বস্তু বিচৰাটো কেতিয়াও কামনা নকৰে আনক দি ভাল পায় গৌৰৱ অনুভৱ কৰে কিন্তু এওঁলোকে আনৰ দয়া কেতিয়াও আশা নকৰে এওঁলোকে যিকোনো কাম কৰাৰ ক্ষেত্ৰত আগতীয়াকৈ কি হ'ব কি নহ'ব বা ভৱিষ্যতে তেওঁলোকৰ লাভ হ'বনে লোকচান হ'ব এই কথাবোৰ এবাৰ ভালকৈ জুকিয়াই চাই লয় সেইবাবেই তেওঁলোকে যিকোনো ক্ষেত্ৰত লোকচান খাবলগীয়া নহয় এওঁলোকৰ বেছিভাগ মানুহেই প্ৰথম অৱস্থাত অৰ্থাৎ জীৱনৰ প্ৰথম ভাগত বহু সংগ্ৰাম কৰিব লাগে যিকোনো ক্ষেত্ৰতেই সফলতা আহে যদিও জীৱনৰ প্ৰথমে ঘাত প্ৰতিঘাতৰ সন্মুখীন হয় কিন্তু এওঁলোকৰ মনটো দূৰদৰ্শী হোৱাৰ বাবে যিমান প্ৰতিকূল পৰিস্থিতিকো নেওচি উন্নতি কৰিব পাৰে এই নামৰ ব্যক্তিসকলৰ এটা অতি ভাল গুণ আছে তেওঁলোকে যিকোনো কাম কৰোঁতে সেই কামটো যে কৰিব নোৱাৰিলে তেওঁলোকৰ জীৱনত বহুত লোকচান হ'ব এই কথাটো আগতীয়াকৈ ভাবে আৰু যি কৰিব তাৰ প্লেন বহুদিনৰ আগৰ পৰা তেওঁলোকে মনে মনে কৰি থাকে সেই ভাল গুণটোৰ বাবেই তেওঁলোকে কেতিয়াও কাৰো ওচৰত সৰু হ'বলগীয়া নহয় এই নামৰ ব্যক্তিসকলৰ কপাল বহুত ভাগ্যশালী হয় এওঁলোকৰ ৰাশি মেঘ ৰাশি হয় জ্যোতিষশাস্ত্ৰৰ অনুসৰি এওঁলোকে মংগল দেৱতাৰ কৃপা সদায় লাভ কৰে ভাগ্যত মংগলৰ যোগ থাকে লক্ষ্মী দেৱীৰ কৃপাত এওঁলোকৰ হাত খালি কেতিয়াও নহয় এওঁলোকে কেতিয়াও একেবাৰে হাত খালি নকৰে লাগিলে এওঁলোকে কাৰোবাৰ পৰা ধাৰলৈ টকা পইচা লৈ চলিব তথাপি নিজৰ হাতত কিছু নহয় কিছু টকা ৰাখিবই 20ৰ পৰা 22 বছৰ বয়সলৈকে অৰ্থনৈতিক ক্ষেত্ৰত কিছু কষ্ট পালেও ইয়াৰ পিছৰ দিনবোৰত এওঁলোকে কেতিয়াও কষ্ট নাপায় এওঁলোকৰ বাবে সুবিধা আহে এওঁলোকে ধন টকা পইচাৰ বাবে কষ্ট বিশেষ পাবলগীয়া নহয় খুব চাফ চিকুণ আৰু ভাল কাপোৰ পিন্ধাত ৰাপ আছে এওঁলোকৰ জীৱনত কম পিন্ধিব কিন্তু ভাল পিন্ধিব সামাজিক ক্ষেত্ৰত এওঁলোকৰ স্থান আছে এওঁলোকে কেতিয়াও নাস্তিকতাৰ কাম নকৰে এই নামৰ ব্যক্তিয়ে সমাজৰ দায়িত্ব পায় আৰু সমাজৰ কাম কৰি ভাল পায় পাৰিবাৰিক ক্ষেত্ৰত এওঁলোকৰ মনে মনে কিছু দুখ থাকে এওঁলোকে ভাবে যিকোনো ক্ষেত্ৰত ঘৰৰ কোনোবাই কিবা কাম কৰাৰ আগত বা কিবা সিদ্ধান্ত লোৱাৰ আগত তেওঁক জনাব লাগে বা তেওঁৰ পৰামৰ্শ ল'ব লাগে যেতিয়া আন সদস্যই সেইটো নকৰে তেতিয়া তেওঁলোকৰ অন্তৰত দুখ হয়
তেওঁলোকে খুব কম মানুহক বিশ্বাস কৰে, কিন্তু যিকেইজনক বিশ্বাস কৰে তেওঁলোকক গভীৰ হিচাপে বিশ্বাস কৰে। নিজে বিশেষ একো দিব নোৱাৰিলেও কিন্তু তেওঁলোকৰ উন্নতিত এই নামৰ ব্যক্তিয়ে সুখ পায়। নামৰ প্ৰথম আখৰটো এ হ'লে সেই ব্যক্তিয়ে জীৱনত বহু ভাল সুবিধা পায়। ভাল চাকৰি, ভাল ব্যৱসায়, মাটি গাড়ী সম্পত্তিৰ মালিক হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এওঁলোকে কিছু কষ্ট পাবলগীয়া হয়। এওঁলোকে প্ৰেমৰ কথাবোৰ প্ৰেমিক প্ৰেমিকাক খোলাকৈ এজনে আনজনক ক'ব নোৱাৰে। বেছিভাগেই মনতে ভাবি থাকোঁতে প্ৰিয়জন কেতিয়াবা আনৰ হৈ যায়। বিবাহিত জীৱনত পতি পত্নীৰ মাজত বাহিৰৰ পৰা দেখাত সুন্দৰ হৈ থাকে, কিন্তু ভিতৰত আনে নজনাকৈ পতি পত্নীৰ মাজত গৃহকন্দল হৈ থাকে। পত্নীক সদায় সৰু কৰি ৰখাৰ স্বভাৱটোৱেই হৈছে এওঁলোকৰ কাজিয়াৰ সৃষ্টিৰ আচল কাৰণ। স্বাস্থ্যৰ দিশত এওঁলোকৰ বহুতৰে চুলি সোনকালে সৰি তপা হৈ পৰে। পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষ বেয়া নহয় যদিও শীৰ্ষস্থান পাব নোৱাৰে। এওঁলোকৰ আগত কোনোবা নহয় কোনোবা থাকেই, কিন্তু সফলতাত এই নামৰ ব্যক্তিয়ে কেতিয়াও পিছ পৰি থাকিবলগীয়া নহয়। এই নামৰ ব্যক্তিয়ে সদায় সফলতা অৰ্জন কৰিব পাৰে। এতিয়া জানো আহক, নামৰ প্ৰথম আখৰটো যদি জে আখৰৰ হয় তেনে সেই ব্যক্তিৰ ভাগ্য, চৰিত্ৰ, ব্যক্তিত্ব কেনেকুৱা হয়। জ্যোতিষশাস্ত্ৰৰ মতে জে আখৰৰ ব্যক্তি মকৰ ৰাশি হয়। এওঁলোকে ভগৱান অৰ্থাৎ ইষ্ট দেৱতাৰ কৃপাত সদায় শক্তিশালী হয়। শনিৰ কৃপাত কৰ্মৰ সফলতা আহে এওঁলোকৰ। বিশেষকৈ এওঁলোক অলপ চঞ্চল প্ৰকৃতিৰ হোৱা দেখা যায়। এওঁলোকৰ মন বৰ সুন্দৰ। নিজৰ সুন্দৰ কথা বতৰা আৰু স্বভাৱ চৰিত্ৰৰ বাবে আনৰ মন সোনকালে জয় কৰিব পাৰে এই আখৰৰ ব্যক্তিসকলে। যে আখৰৰ জাতক জাতিকাৰ সোঁতটো বেছি, কাৰণ এওঁলোকৰ গুণ বেছি ভাল থাকে। যাৰ লগত ভাল গুণ থাকে তাৰ শত্ৰুতা বেছি হয়। ওচৰ চুবুৰীয়াই হিংসা কৰে, হিংসাৰ চকুৰে চায়, কিন্তু এওঁলোকক দেখা দেখিকৈ কোনেও বিশেষ ক্ষতি কৰিব নোৱাৰে। সেয়েহে এওঁলোকৰ গোপন শত্ৰু বেছি। কিন্তু যে আখৰৰ ব্যক্তিয়ে শত্ৰুৰ কথালৈ বিশেষ গুৰুত্ব নিদিয়ে। এওঁলোকে জানে তেওঁলোকে কি কৰি আছে। তেওঁলোকে ভুল কাম কৰে নে ভাল কাম কৰি আছে সেই কথা তেওঁলোকে নিজে ভালকৈ জানে। সেয়েহে এনেবোৰ কথাত তেওঁলোকে সময় নষ্ট নকৰে। এওঁলোকৰ সুন্দৰ ব্যক্তিত্বৰ বাবে সমাজত সমাদৰ পায়। এওঁলোকৰ লগত বহু লোকে সংগ হ'বলৈ আশা কৰি থাকে, কিন্তু এওঁলোকে চাই চিতিহে যিকোনো মানুহৰ লগত সংগত থাকে। যে আখৰৰ ব্যক্তিসকল প্ৰায়বোৰ ক্ষেত্ৰতেই প্ৰতিভাশালী হয়। এওঁলোকৰ প্ৰতিভাৰ অন্ত নাথাকে, কিন্তু আনে কৰা কাম কেতিয়াও এওঁলোকে ওপৰা-ওপৰি নকৰে। এওঁলোকে নিজৰ মুখখন সুন্দৰভাৱে চলাব জানে। যাক যেনেকৈ ক'ব লাগে ঠিক তেনেকৈ ব্যৱহাৰ কৰে, কিন্তু এওঁলোকে কোৱা সঁচা কথাবোৰ আনে হজম কৰাত অসুবিধা হয়। ফলত সঁচা কথাই কয়, কিন্তু সেই কথাত শত্ৰু বৃদ্ধি পায়। এওঁলোক উদাৰ মনৰ লগতে স্বাধীনচেতিয়া মনৰ হয়। সৰু সৰু কথাত নিজৰ সময় নষ্ট নকৰে। এনে ব্যক্তিয়ে যেতিয়া কোনো সিদ্ধান্ত লয় তেওঁলোকে সকলো দিশ চালি জাৰি চাইহে সিদ্ধান্ত লয়। এওঁলোকৰ কেৰিয়াৰত শনি গ্ৰহৰ বহু প্ৰভাৱ থাকে। এওঁলোক কিছু ক্ষেত্ৰত জেদী হয়। জেদ গুণটো থকাৰ বাবেই যিকোনো ক্ষেত্ৰত আনক বিচৰাৰ ভয়ত অধিক পৰিশ্ৰম কৰি হ'লেও সেই বস্তুটো নিজৰ কৰি লয়। এওঁলোকে যিকোনো ক্ষেত্ৰত ন্যায় পায়, কিন্তু কিছু পলম হয়। শনিৰ কৃপাত ভাগ্যশালী হয় এই আখৰৰ জাতক জাতিকাসকল। চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ সুবিধা সোনকালে পায়। সমাজৰ ক্ষেত্ৰত সকলোৰে চিনাকি ব্যক্তি হয়। এওঁলোকে চিনি নোপোৱা মানুহেও এওঁলোকক চিনি পায়, কিন্তু দায়িত্ব পালনত এওঁলোক সদায় আগত থাকে। পঢ়া শুনাত মধ্যম স্থানত থাকে। পাৰিবাৰিক ক্ষেত্ৰত এওঁলোকে পৰিয়ালৰ সকলোৰে পৰা মৰম আদৰ পায়। বিশেষকৈ মাক দেউতাকৰ একেবাৰে প্ৰিয় হয়। যিকোনো ক্ষেত্ৰত মাক বাপেকে তেওঁলোকৰ কথা ভাবে। প্ৰেমত এই নামৰ আখৰৰ জাতক জাতিকা কিছু চঞ্চল হয়। বহুজনে ভাল পায়, বহুজনে প্ৰস্তাৱ দিয়ে। কাক ৰাখিম কাক ধৰিম এনেবোৰ ভাবৰ বাবেই কেতিয়াবা একাধিক প্ৰেমিক প্ৰেমিকাৰ লগত একেলগে মিলা মিছা কৰিবলগীয়া হয়। প্ৰেমিকাৰ পৰা বেছি মৰম পায় যে নামৰ ব্যক্তিসকলে, কিন্তু নিজৰ প্ৰেমিক বা প্ৰেমিকাক মনৰ সকলোবোৰ সঁচা কথা খুলি নকয় এওঁলোকে। এওঁলোকৰ বিবাহ কিছু সোনকালে হোৱা পৰিলক্ষিত হয়। প্ৰেম বিবাহ বেছি হয়। বহুতে বাধ্যত পৰি বিয়া পাতিব লগা হয়। এওঁলোকৰ ধন টকা পইচা বহুত বেছি নহ'লেও আনক হাত পাতিবলগীয়া নহয়। নিজৰ যিখিনি প্ৰয়োজন সেইখিনি অভাৱ কেতিয়াও নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত এওঁলোক মজলীয়া হয়, খুব আতিল হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক, নামৰ প্ৰথম আখৰটো যদি আৰ হয় তেনে সেই ব্যক্তি কিমান ভাগ্যশালী হয়, তেওঁলোকৰ স্বভাৱ চৰিত্ৰ ব্যক্তিত্ব কেনেকুৱা হয়।
জ্যোতিষ শাস্ত্ৰৰ মতে যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো আৰেৰে আৰম্ভণি হয় তেওঁলোক তুলা ৰাশিৰ ব্যক্তি হয়। এওঁলোক খুব হিচাপী, প্ৰয়োজনীয় কথাহে এওঁলোকে কয় আৰু প্ৰয়োজনীয় কথাতহে এওঁলোকে গুৰুত্ব দিয়ে। এওঁলোকে আনৰ টান কথা টান মাত কেতিয়াও হজম কৰিব নোৱাৰে। অন্য মানুহতকৈ পৃথকে কিবা কৰাৰ কল্পনা কৰি থাকে। এওঁলোক যথেষ্ট জ্ঞানী হয়। এওঁলোকে জ্ঞান অৰ্জন কৰি ভাল পায়। কষ্ট কৰি তেওঁলোকে যিকোনো কামৰ সফলতা আনে। তেওঁলোকৰ কণ্ঠ বৰ সুন্দৰ। গীত মাত সংগীত আদিত সোনকালে আয়ত্ব কৰি ল'ব পাৰে আৰু নিজৰ কণ্ঠৰ বাবে সকলোৰে ওচৰত সমাদৰ পায়। এই আখৰৰ ব্যক্তিৰ ধন টকা পইচা বেছি হয়। জ্যোতিষ শাস্ত্ৰৰ মতে শুক্ৰ গ্ৰহৰ কৃপা থাকে এওঁলোকৰ ওপৰত, যাৰ ফলত তেওঁলোকৰ হাতলৈ সোনকালে ধন টকা পইচা আহে। ব্যৱসায় বাণিজ্য যিয়েই নকৰক কিন্তু লোকচান কেতিয়াও নাখায়। এওঁলোকৰ উপাৰ্জন যথেষ্ট হয়, কিন্তু তেওঁলোক বেছি খৰচী হোৱাৰ বাবে মাজে মাজে উপাৰ্জন থকা স্বত্তেও ধনৰ নাটনিত পৰে। আৰ নামৰ জাতক জাতিকা সদায় পৰিশ্ৰমী হয়। যি কাম আনে কৰিব নোৱাৰে তেওঁলোকে সেই কাম কৰি দেখুৱায়, যাৰ বাবে তেওঁলোকে আনৰ চকুত দেখনীয়া হৈ পৰে। আৰম্ভণি অৱস্থাত তেওঁলোকে কঠোৰ সমস্যাত পৰিবলগীয়া হয়, কিন্তু 20ৰ পৰা 25 বছৰ বয়সৰ পাছত এওঁলোকৰ জীৱনলৈ সৌভাগ্য নামি আহে। এই সময়ছোৱাৰ ভিতৰত চাকৰি, ব্যৱসায় বা কোনো কৰ্মৰ সংস্থাপনৰ লগত জড়িত হৈ পৰে। এনে লোকৰ মন পৰিষ্কাৰ হয়। আনে কি কৰিছে, আনে কি কৰিব এই কথাবোৰ তেওঁলোকে ভাবি নাথাকে। এওঁলোকে সেই কথাৰ প্ৰতি গুৰুত্ব নিদিয়ে। আৰ নামৰ ব্যক্তিয়ে মনত এই চিন্তা সদায় কৰি থাকে, তেওঁলোকৰ পৰিয়ালটোক কেনেকৈ আগুৱাই নিব পাৰি বা তেওঁলোক কেনেকৈ আগুৱাই যাব পাৰিব, এই কথাটো তেওঁলোকে বেছি গুৰুত্ব দিয়ে। আনক সহায় কৰি ভাল পায়, কিন্তু সহায় কৰা ব্যক্তিয়ে যেতিয়া অগুণ গায় তেওঁলোকৰ, তেতিয়া তেওঁলোকে খুব দুখ পায়। এই আখৰৰ ব্যক্তিৰ সফলতা বেছি হয়। পৰিয়ালৰ পৰা পূৰ্ণ সমৰ্থন পায় আৰু তেওঁলোকে পৰিয়ালৰ প্ৰতি গুৰুত্ব বেছি দিয়ে। সন্তানৰ প্ৰতি তেওঁলোকে মৰম স্নেহ বেছি থাকে, সন্তানক বেছি ভাল পায়। পাৰিবাৰিক দিশত সফল ব্যক্তিত্বৰ অধিকাৰী হয় এই আখৰৰ ব্যক্তি। প্ৰেমৰ ক্ষেত্ৰত পুৰুষতকৈ মহিলাসকল চতুৰ হয়। আৰ আখৰৰ পুৰুষসকলৰ প্ৰেমত সফলতা বেছি হোৱাৰ বিপৰীতে মহিলাসকলৰ প্ৰেমৰ সফলতা কম হয়। সেয়েহে এই আখৰৰ জাতিকাই একাধিক প্ৰেমত পৰা দেখা যায়। জাতিকাৰ ক্ষেত্ৰত প্ৰেমত ঠগন খাবলগীয়াও হয় কেতিয়াবা। আৰ আখৰৰ জাতিকাসকলৰ অন্তৰ কোমল হোৱাৰ বাবে তেওঁলোকে সোনকালে প্ৰেমিকৰ প্ৰতি মন গলি যায়। ফলত প্ৰেমিকৰ মিছা কথাত কেতিয়াবা তেওঁলোকে কষ্ট পাবলগীয়া হয় আৰু ঠগন খাবলগীয়া হয়। স্বাস্থ্যৰ ক্ষেত্ৰত আৰ আখৰৰ পুৰুষ মহিলা সকলোৰে স্বাস্থ্য মজবুত হয়। এওঁলোকৰ শৰীৰ আতিল আৰু সুন্দৰ গঢ়ৰ হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰ এ, জে আৰু আৰ হয় তেওঁলোকে নিশ্চয় আজিৰ ভিডিঅ'ৰ জৰিয়তে বহু কথাই শিকিব পাৰিলে। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।